নিশা বৰপেটাৰ ৰেল ষ্টেচনত নাৰী সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিলে এগৰাকী আদিবাসী যুৱতীক। বহিৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে নিয়াৰ চেষ্টা কৰাৰ সময়তে বৰপেটাৰ হিন্দু জাগৰণ মঞ্চ অসমৰ সদস্যই আটক কৰিলে ৰেলৱে আৰক্ষীক গতাই দিয়ে। নিশা বৰপেটাৰ এগৰাকী মুছলমান যুৱকৰ সৈতে আদিবাসী যুৱতীগৰাকীক দেখি সন্দেহ উপজাত স্থানীয় হিন্দু জাগৰণ মঞ্চ অসমৰ সদস্যই বৰপেটাৰ ৰেলৱে পুলিচৰ সহযোগত যুৱতীগৰাকী উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চেক বুজি যুৱকগৰাকী পলাই যাবলৈ সক্ষম হয়। উদ্ধাৰ কৰা যুৱতীগৰাকীৰ ঘৰ বাক্সা জিলাৰ ডুমুনি বাগানৰ বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত বৰপেটাৰ ৰেলৱে আৰক্ষীয়ে হিন্দু জাগৰণ মঞ্চ অসমৰ বৰপেটা জিলাৰ প্ৰচাৰক সুব্ৰত সিংহাৰ লগতে ডুমুনি আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত পৰিয়ালৰ হাতত গতাই দিয়ে। সন্ধিয়া আনুমানিক 6 বজাত আমাৰ 1 নম্বৰ প্লেটফৰ্মত যিটো জিৰণি চৰা আছে তাতে এজনী আদিবাসী ছোৱালী ডুমনি বাগানৰ হয় আৰু এজন সন্দেহজনক এজন যুৱকৰ লগত প্ৰত্যক্ষ কৰে আমাৰ বৰপেটা ৰোডৰ নিবাসী প্ৰসেনজিৎ সাহা বুলি এজন যুৱকে, আৰু তেওঁ তৎক্ষণাত আমাক খবৰ দিয়ে আৰু আমি ৰেল আৰক্ষীক জিআৰপিক খবৰ দিওঁ আৰু তাৰে পিছতে এই ছোৱালীজনীক উদ্ধাৰ কৰা হয়। আৰু আমি যিমানখিনি জানিব পাৰিলোঁ যে এজন ল'ৰা এজন যুৱক আমাৰ এই ছোৱালীজনীয়ে কোৱা মতে যে আমাৰ ৰাজাঘাট নিবাসী এই এজন যুৱকে এই ছোৱালীজনীক বেংগালোৰত মানে লৈ যাব খুজিছিল মানে কামৰ প্ৰলোভনেৰে। আমি এটা অনুমান কৰিব পাৰিছোঁ যে আমি সোধপোছ কৰিছোঁ যেতিয়া ছোৱালীজনীক যে ছোৱালীজনী ঘৰৰ মানুহে কোনে জ্ঞাত নহয় যে ছোৱালীজনী ক'ৰবাত কামত যাব। তেতিয়া আমি আমাৰ আদিবাসী ছাত্ৰ সন্থা যিসকল আমাৰ কাৰ্যকৰ্তা আছে আমি তেওঁলোকক অৱগত কৰিলোঁ আৰু তেওঁলোকৰ এটা প্ৰতিনিধি দল ইয়াতে আহি উপস্থিত হৈছে আৰু এতিয়া তেওঁলোকে এই ছোৱালীজনীক চমজাই লৈ যাব আৰক্ষী প্ৰশাসন পৰা আৰু তেওঁলোকৰ ঘৰত মানে অভিভাৱকক চমজাই দিব। আৰু আমি ক'বলৈ বিচাৰিছোঁ যে এই উক্ত যুৱকজনৰ লগত যে নাৰী সৰবৰাহকাৰী চক্ৰ এই যুৱকজনৰ লগতে যুৱকজনে জড়িত আছে বুলি আমি সন্দেহ কৰি আছোঁ। কাৰণ কোনো ধৰণৰ মানে পৰিয়ালৰ মানুহক অৱগত নকৰাকৈ এজনী ছোৱালীক বহিৰাজ্যলৈ কেনেকৈ কামলৈ লৈ যাব পাৰে, আৰু এনেহেন ঘটনা সচৰাচৰ আমাৰ ইয়াতে বৃদ্ধি হৈ আছে। কিছুদিন পূৰ্বেও আমি এই ডুমনি বাগান অঞ্চলৰ পৰা আদিবাসী ছোৱালী এনেকৈ বাহিৰলৈ কামলৈ লৈ যাবলৈ আনিছিল, তেতিয়া উদ্ধাৰ কৰিছিল। আমি মানে যথেষ্টভাৱে আমি উদ্বিগ্নতা হৈছোঁ যে এই ধৰণৰ ঘটনা যদি বৃদ্ধি পাই থাকে আমাৰ সমাজত এটা শান্তি সম্প্ৰীতি এইটো এটা বাধাৰ সৃষ্টি হ'ব। আৰু আমি সমূহ ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছোঁ যে আমাৰ অসমত আমাৰ প্ৰত্যেকটো গাঁৱে ভূঞে এনেধৰণৰ নাৰী সৰবৰাহ চক্ৰ সক্ৰিয় হৈ আছে। আমি সকলোৱে সজাগ হ'ব লাগে। যুৱকজনক যেতিয়া নেকি আমাৰ কাৰ্যকৰ্তা এজনে সোধপোছ কৰি আছিল ছোৱালীজনীক, তেতিয়া যুৱকজনে এইটো দেখা পাই তেওঁ লগে লগে গুচি গ'ল আৰু তেখেতৰ মোবাইল নাম্বাৰ আৰু ফেচবুকৰ যিটো একাউণ্ট আমি উপলব্ধ কৰিছোঁ। নামটো কিবা মইনুল হক, ঘৰ ৰাজাঘাট বুলি আমি জানিব পাৰিছোঁ। আমি আচাৰ নেতৃবৃন্দ ইয়াতে আছে, আমি তেওঁলোকৰ দ্বাৰা অহাকালি আমি এইটো মানে আইনৰ কিবা এটা ব্যৱস্থা মানে এই যুৱকজনৰ বিৰুদ্ধে কিবা এটা গোচৰ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আজি এইটো বৰপেটা ৰোড ষ্টেচনত আজি আমাৰ ডুমনি বাগানৰ এটা ছোৱালী এতে বহিৰাজ্য লৈ যাব খুজিছিল। আমি এইটো আহিলোঁ ডুমনি বাগানৰ পৰা, হিন্দু সংগঠনৰ পৰা খবৰ দিছে আমাক। পিছত আহি আমি এতিয়া ছোৱালীক লৈ যাম ঘৰলৈ। ঘৰৰ মানুহ গম নাপাকে ছোৱালীক লৈ যাব খুজিছিল বাহিৰলৈ কাম কৰিব। যুৱকজন পলাইছে। এইটো হ'ল আমি বাক্সা ডিষ্ট্ৰিক্ট, আমাৰ গাঁৱটো হয় ডুমনি, আৰু ছোৱালীজন আমাৰ ওচৰৰে হয়। কিন্তু আমাৰ জানামতে এই ছোৱালীজনে মানে এজন যুৱকে সি কাম কৰিবলৈ বাহিৰত লৈ আছিল। আৰু আমাৰ ইয়াতে বৰপেটা ষ্টেচনত আমাৰ হিন্দু পৰিষদৰ মঞ্চ এজন সংগঠন পৰা ধৰিছিল। ধৰাৰ পিছত আমাক জনাৰ পাছত আমি আহি পিনে ছোৱালীজনক ভিজিট কৰি আমি লৈ যাম ছোৱালীজনক। ল'ৰাজনে পলাই গৈছে আৰু ল'ৰাজনে আৰু এইটো কথা ঘৰৰ মানুহ নাজানে, ছোৱালীজনক পলাই আহিছিল আৰু ঘৰৰ পৰিয়ালে একো নাজানে। এইটো আমি জনাৰ মতে এতিয়া আমি গম পালোঁ হিন্দু জাগৰণ মঞ্চৰ পৰা জনোৱা হ'ল যে ইয়াতে এজন আপোনালোকৰ আদিবাসী ছোৱালী ডুমনি বাগানৰ পৰা ইয়াতে আছে, আপোনালোকৰ নিবা আহে। এই কাৰণে আমি আহি পিনে এই ছোৱালীজনক লৈ যাম।